অনুশীলনী 2.2 আমি ইয়াৰে চাৰিটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্ন আমি সমাধান কৰিম এই ভিডিঅ'ত ইয়াত আমাৰ এক নম্বৰ প্ৰশ্ন কৈছে 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x = 0 এক নম্বৰত আছে দুই নম্বৰত আছে x = -1 আৰু তিনি নম্বৰ হ'ল x = 2 এই প্ৰত্যেকটো মান লৈ আমি কি কৰিব লাগে এই বহুপদটোৰ মান নিৰ্ণয় কৰিব লাগে আমি এটা এটাকৈ কৰোঁ আহা তো এইটো আমাৰ বহুপদটো ইয়াত আমি এক নম্বৰত x ৰ মান আছে কিমান x ৰ মান আছে 0 তেতিয়াহ'লে আমি যদি এই বহুপদটো আমি x ৰ মান বহাই দিওঁ তেতিয়া কি হ'ব p x ৰ মান 0 = 5 * x x ৰ মান হ'ল 0 - 4 * x ৰ মান 0 তেতিয়াহ'লে ইয়াত x² অৰ্থাৎ 0² হ'ব +3 এতিয়া 5 ৰ লগত 0 পূৰণ হ'লে তেতিয়াহ'লে 0 হ'ব -4 ইয়াত 0² ভাঙিলে 0 হ'ব অৰ্থাৎ 0² মানে হ'ল 0 * 0 তেতিয়া 0 হ'ব +3 0 - 4 ৰ লগত 0 পূৰণ হ'লে তেতিয়া 0 হ'ব ইয়াতে +3 এতিয়া এইখিনি 0 ভ্যালু নাই তেতিয়াহ'লে আমাৰ ৰৈ গ'ল কি 3 এক নম্বৰৰ মান আমি পালোঁ এতিয়া দুই নম্বৰৰ মান ওলাও তো দুই নম্বৰত আমাৰ দিয়া আছে x ৰ মান -1 তো সমীকৰণটোত আমি বহাই দিওঁ x ৰ মানটো -1 = 5 * -1 - 4 x ৰ ঠাইত আমি -1 লিখিম আৰু স্কয়াৰ আছে স্কয়াৰ দিম +3 এতিয়া 5 ৰ লগত 1 পূৰণ হ'লে 5 হ'ব আৰু ইয়াৰ আগত প্লাস ধৰিলে প্লাস আৰু মাইনাস পূৰণ হ'লে মাইনাস হ'ব তাৰ পিছত -4 -1 স্কয়াৰ ভাঙিলে কিমান হ'ব তো -1 স্কয়াৰ মানে হ'ল -1 * -1 তো মাইনাস পূৰণ হ'লে প্লাস হয় আৰু 1 * 1 = 1 তো এতিয়া আমি স্কয়াৰ ভাঙিলে আমি কি পাই আছো ইয়াতে 1 পাই আছো +3 এখানে আমি স্কয়ার ভাঙি 1 পালো তো -5 4 * 1 = 4 +3 তাৰ পিছত এই দুটা হল মাইনাস সংখ্যা এই দুটা যোগ কৰি লব -9 + 3 এটা যেহেতু ডাঙৰ সংখ্যাটো মাইনাসত আছে আৰু সৰু সংখ্যাটো প্লাসত আছে 9 ৰ পৰা আমি 3 বাদ দিম তেতিয়া মাইনাস থাকি যাব -6 হ'ব তো দুই নম্বৰটো आंसर আছিল এটা তিনি নম্বৰটো আমি কৰো হা এটা হল 3 নম্বৰ x ৰ মান আছে 2 তো x ৰ মানটো আমি বহুপদটো বহাই দিওঁ 2 5 * 2 - 4 * 2 ইয়াত স্কয়াৰ আছে স্কয়াৰ দিব লাগিব +3 এতিয়া 5 * 2 = 10 -4 2 ৰ স্কয়াৰ ভাঙিলে 4 হ'ব +3 10 - 4 4 * 16 +3 so 10 - 10 আৰু +3 এইফালে নিলো -16 তো এই দুটা যোগ আছিল যোগ কৰি দিম আমি 13 হ'ব -16 এতিয়া যদি আমি ফলৰ পৰা 13 বাদ দিও -3 থাকিব গতিকে এইটো आंसर হ'ব এতিয়া দুই নম্বৰ প্ৰশ্নত কৈছে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p0 p1 আৰু p2 নিৰ্ণয় কৰা এই প্ৰত্যেকটো 0 1 2 এইবিলাক হল x ৰ মান তো আমি প্ৰত্যেকটো সমীকৰণত তিনিটাকৈ এই p0 p1 আৰু p2 লৈ কৰিব লাগিব তো আমি এটা এটাকৈ কৰো হা প্ৰথমত তো আমি তিনিটা লৈছো ইয়াতে p0 p1 আৰু p2 তো ইয়াতে এইটো হল আমাৰ y ৰ মানটো 0 বুলি লিখিছো তো ইয়াত কি হ'ব 0 স্কয়াৰ -0 + 1 ইয়াতে y আছিল y ৰ মান 0 y ৰ মান 0 1 তো স্কয়াৰ আছিল স্কয়াৰ দিছো এতিয়া কি কৰিম 0 স্কয়াৰ ভাঙিলে 0 হ'ব 0 + 1 এখিনিৰ ভ্যালু নাই 0 তো 1 থাকিব ইয়াতে আমি কি কৰিম 1 বহাই দিম y ৰ মান তো 1 স্কয়াৰ হ'ব -1 + 1 তো 1 স্কয়াৰ ভাঙিলে 1 -1 + 1 এতিয়া 1 1 কেনসেল গ'ল 1 आंसर হ'ব তাৰ পিছত ইয়াত বহালে 2 2 স্কয়াৰ -2 + 1 তো 2 4 হ'ব -2 + 1 এতিয়া 4 1 5 যোগ কৰিলে -2 5 ৰ পৰা 2 গলে 3 এইটো आंसर হ'ব দুই নম্বৰটো আমি লৈছো যে pt = 2 + t + 2t² - t³ তো আমি তিনিটা ভাগ কৰিছো ইয়াতে এটাত আমি t ৰ মান 0 বহাম 2 + 0 + 2 * 0² - 0³ তো ইয়াতে 2 0 2 বাদ যাব ইয়াতে +2 * 0 স্কয়ার ভাঙিলে 0 পোৱা যাব আৰু 0 কিউব ভাঙিলে 0 হ'ব তো 2 2 লগত 0 পূৰণ হ'লে 0 হ'ব -0 তো এইখিনি বাদ যাব আমাৰ ইয়াতে आंसर 2 হ'ব 2 आंसर হ'ব তাৰ পিছত ইয়াতে আমি 1 বহাম t ৰ মান 1 তো
2 plus 1 plus 2 into 1 square minus 1 cube. তো ইয়াতে 2 plus 1 1 square ভাঙিলে 1 হ'ব 2 into 1 minus 1 cube ভাঙিলে 1 2 plus 1 plus 2 into 1 2 minus 1 তো plus 1 minus 1 cancel 2 আৰু 2 plus কৰিলে হ'ব 4 তাৰপিছত ইয়াতে আমি টিৰ মান 2 বহাম 2 plus 2 plus 2 into 2 square minus 2 cube 2 আৰু 2 যোগ কৰিলে 4 2 into 2 square ভাঙিলে 4 আৰু 2 cube ভাঙিলে 8 4 plus 2 into 8 4 8 হ'ব minus 8 plus 8 minus 8 cancel 4 হ'ব answer তো এইখিনি আমি 2 নম্বৰ আছিল তে 3 নম্বৰটো কৰা হা এটা 3 নম্বৰ px equal x cube তো প্ৰথমত তিনিটা ভাগ কৰিছো আমি ইয়াতে x ৰ মান প্ৰথমত 0 লম তো 0 cube তো 0 cube মানে হল 0 ইয়াতে আমি 1 লম 1 cube ভাঙিলে 1 হ'ব কাৰণ 1 তিনিবাৰ পূৰণ হলে 1 হয় তাৰ পিছত ইয়াত আমি 2 বহাম তো 2 cube হ'ব ইয়াতে 2 cube মানে হল 2 into 2 into 2 2 তিনিবাৰ পূৰণ হ'ব গতিকে 8 হ'ব তো 3 নম্বৰ হল গল এতিয়া 4 নম্বৰটো কৰো হা এটো হল আমাৰ 4 নম্বৰ ইয়াতে প্ৰথমত আমি x ৰ মান লম 0 তো 0 minus 1 0 plus 1 তাৰ পিছত ইয়াত থাকিব -1 0 বাদ যাব ইনটু ইয়াত থাকিব +1 তো 1 1 পূৰণ কৰিলে 1 হ'ব আৰু -2 থাকি যাব কাৰণ এটো মাইনাস এটো প্লাসত আছে তাৰ পিছত x ৰ মান আমি 1 বহাম 1 minus 1 1 plus 1 তো 1 ৰ পৰা 1 বাদ গলে 0 1 plus 1 মানে 2 2 লগত 0 পূৰণ হলে 0 হ'ব এটা আমি 3 নম্বৰটো p2 ৰ মান আমি 2 বহাম x minus 1 x plus 1 ইয়াতে p ৰ মান আমি 2 বহাই দিলো 2 minus 1 আৰু 2 plus 1 2 ৰ পৰা গলে 1 থাকিব 2 যোগ 1 মানে 3 তো 1 পূৰণ 3 3 হ'ব এইখিনি আছে 4 নম্বৰ 2 নম্বৰ প্ৰশ্নকেইটা সমাধান আমি কৰিলো এতিয়া 3 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰিম 3 নম্বৰ প্ৰশ্ন কৈছে কাকত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় উত্থাপন কৰিছ তো ইয়াতে কাকত x ৰ মান দি আছে আৰু এই বহুপদটো দি আছে এই মানটো ইয়াত বহাই কি হ'ব কৈছে বহুপদটোৰ শূন্য হয় নে নহয় পৰীক্ষা কৰিব দিছে তো আমি পৰীক্ষা কৰি চাওয়া তো ইয়াতে পৰীক্ষা কৰিব গলে প্ৰথমত কি হ'ব মানখিনি বহাৰ পিছত যদি লাষ্টত হেকত কি হয় 0 ওলাই তেতিয়া আমি শূন্য বুলি কম যদি 0 নলাই শূন্য নহয় তো আমি এক নম্বৰটো লৈছো px = 3x + 1 তাৰ পিছত x ৰ মান দি আছে -1/3 তো ইয়াত আমি x ৰ মান বহাই দিলো 1/(-1/3) 3 into -1/3 plus 1 তো ইয়াতে 3 আৰু 3 হৰণ হৈ আছে কেনসেল যাব -1 ৰৈ গল +1 তো 1 ৰ পৰা 1 গলে 0 থাকিব তো ইয়াত আমি লিখিম যে x যেটো আছে x ৰ মান -1/3 px ৰ শূন্য হয় কাৰণ আমি লাষ্টত 0 পালো এটা আমি 2 নম্বৰটো লও এটা হল আমাৰ 2 নম্বৰ px = 5x - 5 আৰু x ৰ মান দি আছে 4/5 ইয়াতে আমি x ৰ মান বহাই দিও 4/5 5 into 4/5 minus 5 তো 5 cancel হ'ব 4 থাকিল -5 গতি ইয়াত শূন্য ওলোৱা নাই গতিকে আমি কি লিখিম therefore x ৰ যেটো মান 4/5 এটো px ৰ শূন্য নহয় কাৰণ 0 ওলোৱা নাই আমাৰ লাষ্টত এতিয়া আমি 3 নম্বৰটো লও 3 নম্বৰত px = x² - 1 x ৰ মান দুটা আছে ইয়াতে 1 আৰু -1 যেতিয়া x = আমি 1 লম তেতিয়া কি হ'ব px x² - 1 তেতিয়া x ৰ মান হ'ব 1 তো 1² - 1 1² ভাঙিলে 1 হ'ব -1 তো 1 ৰ পৰা 1 গলে 0 হ'ব therefore মাইনাস যেটো 1 আছিল 1 কি হয় x ৰ যেটো মান 1 এটো px ৰ শূন্য হয় তো 2 নম্বৰটো যেতিয়া আমি কি কৰিম যেতিয়া 2 নম্বৰ মানটো লৈছো x ৰ মান যেতিয়া -1 হয় তেতিয়া কি হ'ব px x² - 1 ইয়াতে মান বহাই দিলে p x ৰ মান -1 তো -1² - 1 তো -1² ভাঙিলে কিমান হয় তো -1² মানে হল -1 into -1 তো মাইনাস পূৰণ কৰিলে প্লাস হয় 1 * 1 1 তো ইয়াতে 1 পাম -1 1 ৰ পৰা 1 গলে 0 therefore আমি কি লিখিম যে x = -1 px ৰ শূন্য
তেতিয়া 4 নম্বৰটো লিখিছোঁ। তো ইয়াতে px = x + 1 4 নম্বৰটোত x - 2 এইটো পূৰণ হৈ আছে। x ৰ মান হ'ল -1 আৰু 2। এতিয়া আমি এটা টেকে ল'ম, যেতিয়া x ৰ মানটো আমি -1 বুলি ধৰিম, তেতিয়া কি হ'ব যে px = আমি এখানে লিখি লওঁ x + 1 x - 2। তো ইয়াতে x ৰ মানটো বহাই দিলে -1, তো -1 + 1 আৰু ইয়াতে হ'ব -1 - 2। তো ইয়াতে 1 ৰ পৰা 1 গ'লে 0 হ'ব, কিন্তু ইয়াত -3, তো 0 ৰ লগত -3 পূৰণ হ'লে 0 হ'ব। therefore আমি লিখিম যে x = যেটো মান ধৰিছিলোঁ -1, px ৰ কি হয়, px ৰ বা এই বহুপদটোৰ 0 হয়, 0 হয়। যেতিয়া আমি কি কৰিম, x ৰ মান দ্বিতীয় মানটো আমি লওঁ, যেতিয়া x = 2 হ'ব, 2 আমি লৈছোঁ, তেতিয়া কি হ'ব px = আমি এখানে লিখি লওঁ x - 2। তো x ৰ মান এতিয়া 2 + 1 2 - 2, তো 2 + 1 মানে হ'ল 3 আৰু 2 ৰ পৰা 2 গ'লে 0, তো এইখিনি পূৰণ কৰিলে 0 হ'ব। তেতিয়াহ'লে আমি লিখিব পাৰি যে x = 2 px ৰ 0 হয়। এতিয়া আমি 5 নম্বৰটো লৈছোঁ। 5 নম্বৰটো হৈছে px = x² আৰু x ৰ মানটো হ'ল 0। তেতিয়া ইয়াতে আমি যদি x ৰ মানটো বহাই দিওঁ 0, তো 0 স্কোয়ার, তো 0 স্কোয়ার ভাঙিলে 0 হ'ব। therefore আমি লিখিব পাৰি যে x = 0 px ৰ 0 হয়। তাৰপিছত আমি 6 নম্বৰটো লওঁ। 6 নম্বৰত আছে px = lx + m আৰু x ৰ মান আছে -m/l। ইয়াতে আমি x ৰ মানটো -m/l বহাই দিলোঁ, তো l * m, x ৰ মান হ'ল -m/l + m। তো ইয়াতে l কেনসেল হ'ব, হৰণ হৈ আছে, -m ৰৈ গ'ল আৰু +m, তো m ৰ পৰা m গ'লে 0 থাকিব। তো এইটো কি হ'ব, therefore x = -m/l, px ৰ 0 হয়, 0 হয়। তো এইটো 6 নম্বৰ আছিল। এতিয়া 7 নম্বৰটো লৈছোঁ। 7 নম্বৰটো হৈছে px = 3x² - 1, x ৰ মানটো হ'ল -1/√3 আৰু 2/√3, দুটা মান আছে ইয়াতে। তো আমি প্ৰথমত যেতিয়া কি কৰিম, x ৰ মান -1/√3 হয়, তেতিয়া কি হ'ব, তো px = 3x² - 1, তো ইয়াতে x ৰ ঠাইত আমি -1/√3 বহাম। তো 3 * -1/√3 হোল স্কোয়ার, স্কোয়ার আছিলে -1, তো ইয়াতে -1 স্কোয়ার ভাঙিলে 1 হ'ব, ৰুট স্কোয়ার কেনসেল হয়, তেতিয়া 3 হ'ব, -1, তো ৰুট 3 কেনসেল যাব, 1 - 1, তো 1 ৰ পৰা 1 গ'লে 0। therefore আমি লিখিম যে x = -1/√3 px ৰ 0 হয়। এতিয়া আকৌ যেতিয়া কি হয়, x ৰ মানটো 2/√3 হয়, দ্বিতীয় মানটো লৈছোঁ আমি, তেতিয়া px ৰ মান হ'ব px = 3x² - 1, তো x ৰ মান এতিয়া আমি 2/√3 বহাম। তো 3 * 2/√3 স্কোয়ার -1, ইয়াত 3 * 2 স্কোয়ার ভাঙিলে 4 আৰু ৰুট স্কোয়ার কেনসেল হ'লে 3 হ'ব, -1, 3 কেনসেল, 4 - 1, 4 ৰ পৰা 1 গ'লে 3 থাকিব। ইয়াত যেহেতু ভাগ 0 হোৱা নাই, কি লাষ্টত 0 পোৱা নাই, ইয়াৰ পৰা আমি লিখিব পাৰি যে x = 2/√3 px ৰ 0 নহয়, 0 নহয়। এতিয়া 8 নম্বৰটো লৈছোঁ। 8 নম্বৰটো হৈছে px = 2x + 1, x ৰ মান আছে 1/2, ইয়াতে আমি x ৰ মান বহাই দিলোঁ 1/2, 2 * 1/2 + 1, তেতিয়াহ'লে 2 কেনসেল হ'ব, 1 + 1, তো 1 + 1 মানে 2, therefore x = 1/2 px ৰ 0 নহয়। এইখিনি আছিল আমাৰ 3 নম্বৰ প্ৰশ্নকেইটা সমাধান। এতিয়া 4 নম্বৰকেইটা সমাধান কৰোঁ আহা। 4 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ প্ৰতিটো বহুপদৰ 0 নিৰ্ণয় কৰা, মানে x ৰ মানটো উলিয়াব দিছে, কি হ'ব, ইয়াত আমাৰ 7টা বহুপদ দি আছে, প্ৰতিটো বহুপদৰ 0 কি হ'ব নিৰ্ণয় কৰিব দিছে। আমি 0 নিৰ্ণয় কৰোঁ আহা। প্ৰথম সমীকৰণটো হ'ল px = x + 5,
তো শূন্য নিৰ্ণয় কৰিব হ'লে আমাৰ সমান সমান শূন্য বুলি ধৰিব লাগিব তাৰপিছত আমাৰ যেটো x ৰ লগত 5 প্লাস হৈ আছে এই 5 টো আমি সোঁফালে দিলে কি হ'ব মাইনাস হ'ব তো x এইফালে থাকি যাব -5 তো এইটো হল বহুপদটোৰ শূন্য তো therefore px ৰ শূন্য 5 তো 2 নম্বৰটো লৈছো 2 নম্বৰত আছে px x 5 এটা আমি শূন্য বুলি ধৰি ললো তো ইয়াতে x -5 সোঁফালে গলে হ'ব প্লাস গতিকে শূন্যটো আমি পালো therefore px ৰ শূন্য = 5 এটা 3 নম্বৰটো লৈছো 3 নম্বৰত আছে 2x + 5 px = 2x + 5 তো আমি = 0 বুলি ধৰিলো এতিয়া 2x = -5 কাৰণ এই 5 টো সোঁফালে গলে কি হ'ব প্লাস আছিলে সোঁফালে গলে মাইনাস হ'ব আৰু 2x ৰ লগত পূৰণ হৈ আছে তেতিয়া আমি কি কৰিম x টো ৰাখি 2 সোঁফালে দিলে -5/2 হ'ব আমাৰ ইয়াতে যোগ হৈ থাকে যেটো হেতু আমাৰ আগতে ল'ব লাগে ইফালে যোগ আৰু বিয়োগ থাকিলে পূৰণটো তাৰ পিছত ল'ব লাগে গতিকে আমি পূৰণৰ ক্ষেত্ৰত পিছত লৈছো তো আমাৰ শূন্যটো কিমান পালো আমি ইয়াতে px ৰ শূন্য = আমি কিমান পালো -5/2 তো 4 নম্বৰটো লৈছো 4 নম্বৰত আছে px = 3x - 2 ইয়াত আমি 0 বুলি ধৰিলো 3x -2 আমি আগতে সোঁফালে দিম তেতিয়া কি হ'ব 2 টো প্লাস হ'ব তো 3 সোঁফালে দিলে এটা x ৰাখি হৰণ হ'ব 2/3 পাম therefore px ৰ শূন্য 2/3 এটা আমি 5 নম্বৰটো লৈছো 5 নম্বৰত আছে px = 3x ইয়াতে আমি শূন্য বুলি ধৰিলো এতিয়া x ৰাখি দিলে 3 x ৰ লগত পূৰণ হৈ আছে সোঁফালে গলে কি হ'ব 0 তলত 3 হ'ব হৰণ হ'ব এতিয়া 3 ৰ 0 হৰণ কৰিলে 0 হ'ব তো ইয়াতে আমি পালো px ৰ শূন্য কি পালো px ৰ শূন্য 0 তাৰপিছত 6 নম্বৰত আছে px = ax আৰু a does not equal 0 এর মানটো 0 নহয় তেতিয়া ইয়াত আমি কি কৰিম সমান সমান 0 বুলি আমি ধৰিলো ax সমান সমান 0 তেতিয়া a টো x ৰ লগত পূৰণ হৈ আছে অৰ্থাৎ ax = 0 আমি ইয়াতে লিখিলো তো x ৰ লগত যদি a পূৰণ হৈ আছে তেতিয়া x ৰাখি দিলে a সোঁফালে গলে হৰণ হ'ব 0 ৰ লগত তেতিয়া কি হ'ব a ৰে 0 হৰণ কৰিলে 0 হ'ব x ৰ মান therefore px ৰ শূন্য = 0 তো এইখিনি আছিল 6 নম্বৰ তে 7 নম্বৰটো পৰা আহা 7 নম্বৰত দিছে px = cx + d যত আমাৰ কৈ দিছে যে c not equal 0 আৰু cd বাস্তৱ সংখ্যা cd বাস্তৱ সংখ্যা তো ইয়াত আমি কি কৰিম cx + d = আমি 0 বুলি ধৰিলো তো d আমি সোঁফালে আগত দিম d সোঁফালে গলে -d হ'ব আৰু x ৰাখি c যদি সোঁফালে দিও তেতিয়া হৰণ হ'ব -d/c হ'ব therefore px ৰ শূন্য আমি কিমান পালো -d/c তো এইখিনি আমাৰ আছিলে 2.2 নহলনিৰ প্ৰশ্নকেইটাৰ সমাধান ভিডিওটো আজি ইমানতে সামৰিছো ধন্যবাদ